পুৱাতে গোটে চাৰ্ফৰ গুড়াত কাপোৰ গেলা ভিজে থৈ দিছো কিন্তু ধুবাই পাৰা নাইয়ে মই কালি ৰাতিপুৱা ধুবা লাগব ৰাতিপুৱা যদি পচি যায় হেতুহে ভয় হৈছে ইয়া আকো নহয় খুৰী চাফাহে হ'ব এই আমাৰ ঘৰত ধুনীয়া মুৰ্গীটো হৰিছে এবাৰ মুৰ্গী পোহা কৰিল নেকি তাকে তোৰ বচাই ৰচোন পিছফালে যাব নোৱাৰো বুলি কৈছো ন তোমাক মই নিজে চাই আহো তই বাৰাণ্ডাত মই চাই সেইটো কৈ আছো সঁচাকে যদি বাৰাণ্ডাত মদ ভাং যোৱা খালি থকা দেখা পাওঁ দগুই পেলাম চাইডাল মোক দিয়ক পিছত যি হয় দেখা যাব বলক আপোনাৰ সাহটো কিন্তু মানিছো দেই চুতীয়া হওক দিয়ক আপোনাৰ সাহে মোৰ সাহ হ'ব বলক কিয় নকমে খুৰা কওকচোন তাই এনে সুন্দৰকে হাজাৰ বেলা সময়ত আপোনালোকৰ ঘৰত নামান ফুৰিব আহিল তাই অহাৰ লগে লগে তাই ভুৰকে ভাৰকে তাই ৰাতিতে কাপোৰ চাপোৰ চব ধুই ললাক সেইটো মুৰ্গাৰত নি কি হ'ল বেপাৰত কি লাভ নাই কিন্তু মই ক'বা খুজিছো কি লাভ তোৰ বেছি হ'ব নহয় লাভ হৈ যদি হ'ব আগ তোৰ দালি আৰু দুই তোৰ মাইকালৰ সাহস দেখিলে চুতীয়া কি সাহসৰ কথা ক'লে মোক ফোনত দম দিছে কোনে দম দিছে কোনে নাজানো খালি কৈছে পুলিচক জনোৱাৰ বাবে বোলে মোক এশেকা দিব আচ্ছা আপুনি কি ক'লে মই কি ক'ম আৰু মই ক'লো বোলো সাহস আছে যদি সন্মুখলৈ আহি কথা কওঁ ফোনটো কাটি দিলে ঠিকেই কৈছে আপুনি চুতীয়া এটা কাম কৰোঁ নেকি পুলিচক জনাই থওঁ নেকি হেৰি হৰমাক ক'লে এনেই কৈ থৈ দিব পাৰে হয় নেকি ঠিক আছে এতিয়াই কৰোঁ ৰ'ব চুতীয়া আকৌ সেই নম্বৰটোৰ পৰা ফোন ৰিচিভ কৰক নালাগে মোক দিয়ক হেল্ল' মই হেড ছাৰ নহয় দেই মই মিহিৰাম চুতীয়াই কৈছোঁ আচ্ছা আপুনি কোন হয় সাহস আছে যদি আমাৰ সন্মুখলৈ আহক সন্মুখলৈ আহক আৰু যদি সাহস নাই তেনেহ'লে আপুনি ক'ত আছে সেইটোকে কওক হেড ছাৰো মই আপোনাৰ ওচৰত গৈ ওলাম আৰু খুব পিটিম এনেকুৱা পিটিম নহয় তোক হেল্ল' কাটি দিলে শিয়াল তাকে কনফাৰ্ম শিয়াল মাই কি হে মাই বাবা কক গৈছিয়ে ক'বা নৰো কক বাগিল হে কেৰপাইজি ফোন কৰবা কৈছিল না আপুনি দেখোন কৈছিলে হলেও তয়ো একাখৰা ক'বা লাগছিল দে কিবা দৰকাৰী কাম আছিল হান পাওঁ আমি এগলাখান কথাত মাথা মাৰি লাভ নাই টানাৰ কথা টানাৰ বাৰ্তা কিন্তু অলপ দেৰি কৰাৰ কাৰণে টেনচন নোহোৱাটো নহয় মাই মোৰো হেতু হৈছি তিতে কেৰপাই জেংকেহে ঘৰ খেদা মাৰি আইছি মইতো ভাবছিলো কিবা এখন কাইজাই হয় নেকি হেগলাখান মোৰ আকো চিন্তা নাই মাই তে তোৰ কিয় চিন্তা হৈছি আজিকালি মদ খাবা এসছি না এসছি তো আজি দেখোন আধা বেলা আইতি জয়কান্ত মামাৰ লগত বহি ফেলে হাঁহৰ মাংস দি মদ খোৱাৰ কথা হেডচাৰে দি পুৰা গৰম আছে দি মদ খোৱাৰ কথা কেৰপাদাৰ লগত টিপচহি মাৰি মদ খোৱাৰ কথা সেইগিলাখান মনত কৰি আছিলে হাও কিবা গোটাই ভয়ে সোমেছি আৰু যদি গোটাই মুখত মদ দে কিনো কথা গেলা কয় মাই ইতা মোৰো চিন্তা বাঢ়ি গেল দেখোন হে হৰি হৰি কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম হেৰা ভাল খবৰ এটা আছে এইফালে আৰে দৰ্জাখন মাৰি থোৱা সেই পাখণ্ডবোৰ আহি আকৌ ওলাবহি মাছুদকহে কোক গৈছিল সেই ৰাতিহে কাম এটাতে গৈছিলো ৰবা এই বিন্দু যে তোমাৰ মনত আছেনে বিন্দু খুৰা এই ক'ৰ বিন্দু খুৰাহে তিতেহলি দীঘেলিৰ যে ৰিক্সা চলাইছিল যে বেচাৰটো মৰি থাকিল নহয় মাৰা গেল সি মই আজিহে গম পাইছো তাৰ ঘৈণীয়েককে ঠিক কৰি থৈ আহিলো বুজিছা কি ঠিক কৰলাকে আমাৰ ঘৰত কাম কৰিবলৈ সঁচা কয়নে মিছা কয়হে মিছা কিয় কম হে আধৰুৱা কাম এটা আছে কামটো শেষ হ'লে আহিব আহে যদি কালিৰ পৰা আহিবা নেদলাক কিয় এই তেৰি হঠাৎ নোৱাৰে নহয় এঘৰত কৰিয়ে আছে আহিব আৰু দিয়া লাহে ধীৰে পইচা কিমান ল'ব যি দিব লাগে মই দিম মুঠতে এই মালতীক একদম কামত নলগাব কিন্তু খবৰদাৰ মই কৈ থলো মুঠে নলগাওঁ কথা হ'ল তাইক চাহ দিলি তাই চাহ কাপটো সেইটো ধুবলৈ নিদিবা চাহ কাপ খুৱাব পাৰিছা যে কাপটো ধুব পাৰিবা আৰু চাহ খোৱা মানুহে কি কাপটো ধুই থৈ যায় নেকি নহয় হে মালতী থুৱেতো আজিৰ পিছত আৰু নুধুৱে এইটো বেয়া কথা কাৰোবাক চাহ দিলে আমি কাপ ধুম বুজিছানে খাবা ৰবা ভাত জলুগে ৰাতি হ'ল না মোৰ গোটাই টোপনি লাগছি পুৱা অলপ দেৰি গেলি কমাব দে আমি নৰো না নাওমান বেৰাৰ ফাকে দি পহাৰাইলিয়ে ঘুমটি ভাঙি যায় সেই দৰিমা আজিকালি পাকা ঘৰ বনোৱা নাই জানা না কিয় পাকা ঘৰত দৰ্জা খিৰিকী মাহা মাৰি দিলি তাতে যদি পৰ্দাখন টানি দিয় তেতিয়াহ'লে পুৱাও 9টামান বজাক লাগি পহৰে নপৰে সাৰিয়ে নাপাবা আৰু
পাৰে যদি বান্ধকচোন পিছততো পিছত হ'ব দে হ'ব দে এইগিলান ফাল্টু কথা চিন্তা কৰি লাভ নাই তুমি বহুত দেৰি গিলে সাৰিয়ে নাপাবা মুঠতে জানো না পাম হে 2টা মুৰ্গী পুহিম আটা ৰুমত থৈ দিম কক কক কৰি দিয়াৰ লগে লগে খাৰ পাই যাম বলো গিতা ভাত খাও আহক মহন্ত দা সেয়া মৰ্ণিং ৱাক নেকি আজিকালি এইবোৰ চিষ্টেম এৰিলোঁ বুজিছে এতিয়া আমৰ পুলিটো আনিছোঁ ধুনীয়াকৈ ৰুম আজি ৰুলো কাইলৈ ফল খালোঁ হা সেইটো ঠিকেই কিন্তু এই মৰ্ণিং ৱাক কৰিলে লাভ এটা আছে যেনে ধৰক আপোনাৰ শৰীৰটো ভালে থাকিব তেজ চলাচল কৰিব এৰি তেজ এনেও চলাচল কৰিবহি এতিয়া গৈ ধুনীয়াকৈ গাঁতটা খানি গোবৰ চোবৰ দি পুলিটো ৰুলোঁ তাৰপিছত তাৰ কিনাৰতে মাটি এহালিছা চহালোঁ ভেন্দি গুটি কেইটামান দিলোঁ জিকা চাং এখন তৰিলোঁ আৰু তাৰপিছত মৰ্ণিং ৱাকৰ কি কাম হে মৰ্ণিং ৱাকৰ দৰকাৰ আছে নাই বুলি নক'ব অৱশ্যে এইটো হয় আপোনাক লাগিব ভাড়া ঘৰত থকা মানুহ যে দুষ্টিটো কামেই নাই এতিয়া মই গৈ ধৰক এই চৌহদতে দুচাপমান মাটি চহালোঁ খৰি দুডাল ফালিলোঁ ঐ তেজ চলাচল নকৰিব পিৰ পিৰকৈ দৌৰিব আহোঁ দিয়ক ও মাইনাম আৰু কিয় লাগে আপোনাক এই বৰেৰ পৰা কিয় ইমান জ্বালা দিছে বাপা আৰে শুনক আপোনাৰ মাতটো শুনিয়ে মই গম পাইছোঁ আপুনি বয়সস্থ মানুহ বুজিছি না কম বয়সৰ মানুহ হ'লিতো মই কথাই নাপাতিলোঁ হৈ দিয়ক কোনিনো আপুনি কওকচোন হয় দিয়ক মাইৰ নাম ৰেৱতী হয় দিয়ক কওক কি ক'লা হেল্ল' হেল্ল' ও কি হে মাই ডিয়াৰ মামাই ফোন কৰিছিলা কোনি মামা ৰে ও জয়কান্ত মামা মামা শহুৰ নহয় মামা আপোনালোকৰ বোলে মুইমেৰে নাই হে দুটা আছিল ৰবা দুটা মাৰা গেছি আজি আৰু এটো কৰ পাৰে ওলাল শুনবাই নাপলো নহয় ভালকে কি নাম বা হ'ল ফোনটোৱে নালগা হ'ল দেখোন এতিয়া হয় নেকি বাদ দিয়ক এগিলাখান উঠি পেলাই মুখ হাত ধুই বেপাৰক যাক যাবা ৰবা বেপাৰো কেৰপা খুৰা নাই আছে ৰবা ঘুমে আছে কিনো কহা আজিকালি খুৰে আন্ধাৰ পোহৰে উঠে উঠিয়ে কামত ধৰে আজি কিবা আমৰ পুলি ৰুই আছে ৰবা কচোন ক কিয় হৈছ মোকে ক মই কম দা আপুনি গম নাপায় ঘূৰা সুধব লাগিব কিয় কেৰপা আপোনাক এটা কথা সুধব আহিলো কচোন কি কথা মানে ৰত্নে কাকা আৰু কাইনাৰ মাটিখিনি সেইখিনি মাটি মাই মোক দিছে বেছি কিবা কামত লগবা কৈছে বেচা বেচা কিবা কামত লগ সময়তো ৰৈ নাথখেয়া ৰবা হে তোৰ কি সুধিবলগীয়া আছে সোধ আপুনি মোৰ মাটিখিনি বেছি দিবা লাগে এই নহয় মাটিখিনি বাপেৰ নামত নাই জানো নাই পিঠিক গম নাপাকৈ বেচবা লাগিব মায়ে বেচবা দিছে যেতিয়া আৰু কিহৰ চিন্তা তাকে বাপেৰৰ নামত থকা মাটি তই বেচিবি গম নোপোৱাকে হও পিঠি গম পালি হাহাকাৰ লগাব গম নাপকে বেচপা তুমি তাকেতো পুৰা শুদ্ধ আহিছো কিমান দাম কষ্টনো যদি দামে দৰে মিলে আমিও ৰাখি থলো হৈ না কি কয় হে মাটি ইয়াত নলওঁ যদি ল'বলগীয়া হয় একেবাৰে গুৱাহাটীত ল'ম এই তহঁতৰ গুৱাহাটীত মাটি আছে নেকি নাই নাই সৰু মামাৰ আছে এক কথা বাচি আছে মাটি খাওক কুচি বেছি দে সেইখিনি মামা সেই মাটি নেবেচে গম নোপোৱাকে বেছি দে না মামাৰ মাটি মই বেচিম কাকে বেচিম বাপেৰৰ মাটি মোমাৰ মাটি কি কথা আছ বেছি দিলে হ'ল গম নোপোৱাকে হে বৌ বৌ কি চেনি চেলি মাতি আছা ডাঙৰকে নামতা কিয়া বৌক ডাঙৰকে মাতিবা নৰা বৌক মৰামত মাতিবা লাগিব ভোলাদাক ডাঙৰকে মাতিবা পাৰি তে ভোলাদাক মাতো নেকি মাত ভোলাদা হা কক গেলা ভোলাদা কি মাইকেল ভোলাদা ঘৰত নাই নেকি বাবাই কম ভাই ওলাই গেছি ক'ব গেল বেপাৰক গেছি মই কোৱা নাছিলো ভোলাদা কাম নহয় বস্তু বেপাৰক যি যাব খাটাং তোক দেখোন নাযাওঁ বুলি কৈছিল তো দে কি যাতা কথা কৈ থাকা হা ডাইৰেক্টকে কামক যাবা নালগে তন্থৰ লগত তেনকে ঘূৰি ফুৰিলি বাবাই খাবা পাব বাবাৰ ঘৰ সংসাৰ নাই নহয় জেঠি কথা নকপা হা নহয় আপোনালোকে কথাটো বুজি পা নাই দিয়ক হে মাই এটা কাম কৰো দে কি কাম হে মাই এন্থে দৌ কঁঠাল গীতা চোৰ আৰু কেৰপা লগ লাগি বাবাক বেপাৰক যাবা নেদে
এনথে গোটেই কেইটাই লগ হৈ বাবাক চঞ্চল কৰিছে তোনা আজি গেছ উঠা কথা গেলা ভলা দা কিমান নাংমান চলি নাকি হে মাই তই এফালে থাক মই এফালে আছো এনথক আজি ভাল মজ্জা পাই ঐ বেটা হা তন্থে নাইভি আমাৰ ঘৰ আইলি ভাল মজ্জাটা দিন যাওঁ ই বেটা কেনে কৰে দাউছি কি ভাবছা কি করবি এটা কি আৰু কৰিম বেপাৰক যাম বুলি ভাবছো তামলুৰ গাড়ীখন এতিয়া গিলে আহাই নাই তাৰ মানে বেপাৰক নাযাওঁ হয় না তামলুৰ গাড়ী কেইখন নাহিলে আৰু বেপাৰক যাই কি কৰিমে ঐ তই মোক এটা হেল্প কৰি নাথাকে কি মায়ে মানে মোক এখুটি মাটি দিছি কি হ'ল সেই ৰত্না কাকাৰ ঠিক কান্ধাৰ মাটিখিনি মায়ে মোক দিছি সেই দক্ষিণ পাৰত যে এবিঘা মাটি কিয় হয় মাটি দিয়া কথাটো মাকে পুতাকক চকলেট দিয়া বুলি ভাবছা নেকি লেখা পঢ়া বহুত কথা থাকে বহুত চিষ্টেম থাকে আগ্ৰা হৈ থাকবো মুঠতে পিটি গম নাপাকে মাটিখিনি বেচ পাৰলি হ'ল মণ্ডল খুৰাৰ তাতে গৈছিলো মণ্ডল খুৰাই ঠাট্টাহে কৰে ৰচোন ৰ মাটিখিনি বেছি তই কি কৰিবি দোকান দিম ঠিকা কৰিম মুঠতে কিবা এটা কৰিম মুঠতে পিটি গম নাপাকে মাটিখিনি বেচ পাৰলি হ'ল ছাৰ বা মিহিগুৰমাই কিবা দিয়া দিবা পাৰিব হয় নেকি তে যো যো এতিয়া কওকচোন কিয় আহিল হেডছাৰত তাকে গৈছিলো হেডছাৰ নাই ইতা আপনাৰ তাকে আহিলো দিঠকত দেখি আপুনি যে আহিছে গম পাইছো এতিয়া কি উদ্দেশ্য লৈ আহিল সেইটোহে গম নাপালো আমাৰ বাবাই বেপাৰ কৰিছে আপুনি জানে না জানো বা ইতা মাইকেল দালি কেৰপা কঁঠাল গুইটা হেনথে ইতা বেপাৰক যাবা নেদে বাবাক বন্দী কৰি ৰাখে কিবা ভালে হৈছে দিয়ক মালতী হৈ বেলেগৰ ঘৰত কাম কৰি 2-4 পইচা আজিলি হলাৰ গোটেই মান সন্মান গোটেই যায় নিজেও কাম নকৰে ইটা থাকক 2-4 দিন লঘনে কি লঘুনা থাকিব কিয় হাতৰ বিদ্যা থকা মানুহ নহয় কাৰো বস্তু দেখোন তাই এলাই থানি হৈ পৰি থকা সহ্য নহয় খাব এটা দিহা নেদে কিয়া কেংকে বাবাই বেপাৰত মনটো বৌ হৈ ইটা আপোনাক কলো হেডছাৰকো কম মাষ্টৰ বাবাকো কম গোটাই কেইটাই লগ হৈ বাবাক ইটা বেপাৰত মনটো বৌহে দিবা লাগে আমাৰ এখেতে একো সহায় কৰবা নৰে হলাই আমাক সদায় শত্ৰু বুলিয়ে ভাবলাক আমি তাক কিহৰ মিত্ৰ বুলি ভাবো হে কিয়া হেনাই কৰা হে মন্দালানি আপুনি আইছি বহক এক কাপ চাহ খাই যাব ইয়াত বাহিৰে আমি আপোনাক একো সহায় কৰবা নৰে শুনাচোন এই চাহ অকণ মই খাম আনো ৰ'ব বহক চন্দ্ৰৰ কথা কওক মোৰ কথা কিয় ক'ব তুমি এইটো মেইন বুলি কৈছি হা সপ্তে কিহৰ মেইন নাই মই আপুনি বুঢ়া মানুহটো হৈ ভলাদাক নষ্ট কৰা বুলি কৈছি কুবাক্য সাৰ শুনি কৈছে নো ভলাদাৰ মাক আৰু বৌ দৌ কৈছি আমাৰ লগত ঢৌত আমি কুবেই থাকে বোলে তন্দক কওক কিন্তু মোৰ কথা ভুলতে কিয় ক'লা সুধিম হাওক বৈৰাক দকো মই সুধিম খুৰা শুনছে খুৰা যি অৱস্থা হৈছিল আমাৰ দৰে আমাক দকে ধৰি মাৰে আমি চেংৰা চলিৰ কাৰণে দাউৰ মাৰিলো তুমিতো ভুলতো নাচবা তুমি দাউৰ দৌ নৰিবা তোমাক ধৰিব আৰু ফফলা কৰি দিব মাক আৰু সেই ঘৈণাকে নাম নাজনো মাকৰ নাম ৰেৱতী আৰু এই ঘৈণীয়াকৰ নাম মালতী গছি চাৰবাৰ মান শুনিলা কো মোৰ বা কিবা কওঁ কিবাহে বুজে অসাধাৰণ মাটি বাৰীৰ কথাটো সেইবোৰ কথা মহন্তদাৰ লগত আলোচনা কৰিলেহে ভাল মইনো এইবিলাক কি জানো মহন্তদা বৰ পেচ লগা মানুহে তই এটা কাম নকৰা কিয়া কি কাম মই মানে গোটেই মাটিখিনি বেছি এই ইচ্ছা কৰিছিলে কম দামতে দিম দেই মাটিখিনি তই ৰাখি থো মই মাটি লৈ কি কৰিম লৈ থো পাছত বিক্ৰী কৰি দিবি চাহ ভলা কৰ্ম চাহ মই কটলা গুচলৈ মাষ্টৰী কৰিবলৈ আহিছো ব্যৱসায় কৰিবলৈ অহা নাই নহয় মানে তই ৰাখিলে কম দামতে দিলো হয় তহঁতে কি মোক টকা থকা মানুহ বুলি ভাবিছ নেকি নহয় চিনা জানা মানুহৰ ভিতৰত হ'লে ভাল হৈ দেচোন পাবি মাটি কিনা মানুহ বহুত পাবি বাংলাদেশীত তাতে বেচিলিতো বহুত টকা পাম বাংলাদেশী তাতে মাটি বিক্ৰী কৰিবি বাংলাদেশী তাতে ক'ৰ পৰা আহিলে মাই বাবা যি বেপাৰত মতি গতি নোহোৱা হৈছে তাকে অলপ চাই আহিলো মাই কি চালাক পেহীহেত তাতে ঠিক না এটা চালো পেহী ঠিক না দেখোন আকৌ ভেলুৱেই নাই কি কৰা ইটা ঠিক না চ মানুহে নোহোৱা হৈছে হক দক
এগলাখান ঠিক না চিক না চাই পেলাই একো লাভ নাই অ' মাই মই এটা বহি বহিয়ে বুদ্ধি পাই গৈছো কি বুদ্ধি বুদ্ধিমতে যদি কাম কৰোঁ মাইডিয়াৰে মোক মাৰবে খাই দিয়ে আপুনি কিন্তু বাচব লাগব কি হ'ল অঁ মই বুদ্ধিমতে যদি কামটো কৰোঁ মাইডিয়াৰে সদায় কামক যোৱা হ'ব কথা হ'ল কি মোক আৰু মাৰবে খাই দিয়ে কোনি মাৰে এইটো নাম নাজনো দুৱাৰ হাঙাত দিয়া বাৰী দি তগৰি কোবাম ধৰি হে বহিৰা তে কালিৰ পৰা আমি আৰম্ভ কৰি দেও কামটো কি কামটো মানে হ'ল মই কামক যোৱা কৰিম যদি মাইডিয়াৰ কামক নাযায় তেতিয়া নিজে নিজে লাজ পাই যাব আই ঐ মোৰ একবাৰ ময়ে হা কি কৈছা একবাৰ ময়ে যাই আহোঁ নেকি কলৈ বিন্দুৰ ঘৈণীয়েকক লগ ধৰি আহোঁ কিয় মই গৈ অহা নাই দাম দৰটো ঠিক কৰা নাই আপুনি খুৰাম হেৰা প্ৰথমতে আৰম্ভ কৰক দিয়াচোন এইবোৰ কাম পিছতো কৰিব পাৰিম নহয় বেছি দৰ কৰে যদি যি বিচাৰে তাকে দিম সন্মানৰ কথা আছে পইচা মুখল নাচাওঁ হা চব বস্তুৰে এটা ৰেট আছে ৰ'বচোন ঠক এটা ৰেটটো বাদে দিবা নোৱাৰি বেলেগে শুনিলে বেয়া নাপাব এইবোৰ কথা নাই দৰকাৰ হ'লে ডবল ৰেট দি হ'লেও বিন্দুৰ ঘৈণীয়েকক এমাহ হ'লেও যে আমাৰ ঘৰত কামত লগাম সেইটো ফাইনেল পইচা গছত নালগে ৰ'বচোন পইচা গছত নালগে সন্মানো গছত নালগে মান সন্মানৰ প্ৰশ্ন আছে দেই মান সন্মানৰ প্ৰশ্ন বোলাই ভাবি আছে মালতী নহ'লে মোৰ ঘৰত কাম কৰা মানুহ নাই ময়ো প্ৰমাণ কৰি দিম মালতী নহ'লেও মহেশ মণ্ডলৰ ঘৰত কাম কৰা মানুহ আছে ঠিকে ভাবছি দিয়ক আপুনি কিয় ৰাগ কৰে হে গুৰু ৰাগ কৰাৰ কথা নহয় ঐ পঢ়িলে মই দুখ পাইছো তাৰ পিছতহে ৰাগ কৰিছো ইয়াৰ মাক আৰু ইয়াৰ তিৰিটোই কৈ ইয়াৰ বোলে স্বভাৱটো মই নষ্ট কৰিলো বেপাৰক যাবা বোলে মই বন্ধ কৰিলো সেইগিলাখান মায়াতে এনাই বকি থাকে আৰু বচোন মই এটা কথা ভাবিহে আচৰিত খালো মই যি বেপাৰত জনাই মায়াতক কোনি গলা তই ঘৰত কৈ অহা নাই হেই মই বেপাৰক যাম বুলি কৈ আহিছো কিয় নেগলি তই তামোলৰ গাড়ী অহা নাই আজি মায়ে কিবা ক'লাক নেকি বাদ দি থাকিলা কথা ঐ মোৰ মাটোৰ কথাটো পাতচোন নহয় দেই বেপাৰ হওক বা নহওক মই একবাৰ বেপাৰক যাওঁ দেই জানা না গুৰু মা হওক একবাৰ বোলা যাক দে যাবা দে ঐ দিনৰ ভাগত এক মুঠেও সংগ নেদবি বদদামৰ ভাগি হবা নোৱাৰি এটা কথা চব খাব পাৰি চব হজম কৰিব পাৰি কিন্তু এই বদদাম খাব নোৱাৰি হজম কৰিব নোৱাৰি ফল তই নাংমান বচোন ছোৱালী দেখিলে পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হুমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই আমাৰ